দেশত করোনার দ্বিতীয়টো লহর ইতিমধ্যে আরম্ভ হয়েছে। ইয়ার সমান্তরালকৈ রাজ্যতো করোনা আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হোৱাটোৱে সকলোকে এতিয়া চিন্তিত কৰি তুলিছে। করোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্য চৰকাৰে নতুনকৈ কোভিড প্ৰটকল জাৰি কৰিছে। বিশেষভাৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি জৰিমনা বিহাৰৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও সামাজিক দূৰত্ব মানিবই লাগিব। কিন্তু করোনা ভাইৰাছক লৈ ৰাইজ দৰাচলতে কিমান সজাগ সচেতন হৈছে? চৰকাৰে বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পাছতো ৰাজহুৱা স্থানত দেখিবলৈ পোৱা হৈছে বিপৰীত ছবি। একাংশই নীতি নিয়ম ভেঙুচালি কৰি বাহিৰলৈ ওলাইছে। শোণিতপুৰ জিলাৰ খেলমাটি বজাৰতো নাই কোনো সজাগতা। একাংশই নীতি নিৰ্দেশনা মানি বজাৰলৈ আহিছে যদিও আন একাংশই নাজানে নীতি নিয়মৰ কথা। আগবঢ়াইছো সাংবাদিক হৰেণ ভূমিজৰ ৰিপৰ্ট। আমি এই মুহূৰ্তত উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ খেলমাটি বজাৰত আচলতে ৰাইজ কেনেধৰণে সজাগ সচেতন হৈছে সেই দৃশ্য আমি দেখুৱাবলৈ উপস্থিত হৈছোঁ। মোৰ কেমেৰা সহযোগীয়ে দৃশ্য দেখাব। এনেধৰণে চাওক, আচলতে এয়া হৈছে শোণিতপুৰ জিলাৰ খেলমাটি বজাৰৰ দৃশ্য। এনেধৰণে আচলতে ব্যৱসায়ীসকল ইয়াত ব্যৱসায় কৰিব আহিছে, কিন্তু আচলতে বহুতেই এতিয়াও সজাগ সচেতন নহয় কৰোনা ভাইৰাছৰ বিৰুদ্ধে, কাৰণ বহু লোক এতিয়াও মাস্ক পৰিধান কৰা নাই। কিন্তু আন একাংশই এনেধৰণে বজাৰলৈ আহিছে তেওঁলোকে মাস্ক পৰিধান কৰি। কি ক'ব, মাস্ক পৰিধান কৰি আহিছে, নিয়ম মানিছে, হয়, কিন্তু বহু লোকে মাস্ক পৰিধান কৰা নাই, কি ক'ব? এইটো সজাগতা অৱলম্বন কৰাটো নিজৰ দায়িত্ব দিয়কচোন। দিনক দিনে কোভিড চিটুৱেশ্যনটো বেছি হৈ আহি আছে। চ' নিজৰ স্বাস্থ্যৰ ৰক্ষা যদি নিজে নকৰে তেনে বেলেগেতো কৰি দিব নোৱাৰে। চবকে আহ্বান জনাইছোঁ আৰু মাস্ক পিন্ধি আহক, যিমান পাৰি নিজক বচাই ৰাখিব চেষ্টা কৰক। এইসকল যুৱ প্ৰজন্মৰ লোক, তেখেতসকলে আহ্বান জনাইছে প্ৰত্যেকে মাস্ক পৰিধান কৰক। কিন্তু বহু লোক এনেধৰণে বজাৰ হাটলৈ আহিছে, তেখেতসকল মাস্ক পৰিধান কৰা নাই। বাইদেউ মাস্ক আপোনালোকে পৰিধান কৰা নাই? নিশ্চয়কৈ এইসকল লোক এনেধৰণে সজাগ সচেতন নহয়, মাস্ক পৰিধান কৰা নাই। মাস্ক নাই কৰা মানে অলপ অসুবিধা হৈ আছে। গম পায় নাই চৰকাৰে নিয়মবিলাক দি আছে যে? দি আছে, গম পাইছোঁ। গম পাইছে, হয়, কিন্তু নামানে নিয়ম। মানিছোঁ মানে। বাইদেউ কি ক'ব, কৰোনা ভাইৰাছ বাঢ়ি আছে, লাহে বাঢ়ি আছে, মানুহবোৰ সাৱধান হ'ব লাগে। হয়, নিশ্চয়কৈ এনেধৰণে বহু লোকে নিয়ম নীতি মানিছে, কিন্তু আন একাংশই নিয়ম মানা নাই। আমি কথা পাতিম আন এগৰাকী যুৱ। কি ক'ব, কৰোনা ভাইৰাছ বাঢ়ি আছে? আচলতে সকলোৱে সজাগ হ'ব লাগে। ইয়াৰ যিটো গতিত আজি কৰোনা সংক্ৰমণ বৃদ্ধি পাইছে সমগ্ৰ দেশত, তাৰ বাবে সকলোৱে নিজে সজাগ হ'ব লাগে। এইটো সকলোকে আহ্বান জনাইছোঁ, সকলোকে সজাগ হ'ব লাগে আৰু ইয়াৰ প্ৰতি জনসচেতনতা গঢ়ি তুলিব লাগে। আচলতে মাস্ক ৰাখিছোঁ, পকেটতে আছে। নাই এতিয়া আমি মাস্কটো আছে, লগাই ল'ম বাৰু, এইটো কোনো কথা নাই। লগাই লৈছোঁ, নাই চব ৰাখিছোঁ আমি। নিশ্চয়কৈ দাদা বজাৰত আহিছে? হয়, বজাৰত আহিছে। মাস্ক পৰিধান কৰিছে আপুনি? হয়, কৰি আছোঁ। কিন্তু বহু লোকে এতিয়া নিয়মবোৰ মানা নাই, কি ক'ব? এতিয়া কাকনো কি ক'ম, এতিয়া ক'লেও নামানে, কিছুমান মানুহ এনেকুৱা আছে। নিশ্চয়কৈ এইসকল লোক তেখেতসকলে নিয়ম নীতি মানিছে, আন একাংশই নিয়ম নীতি মানা নাই। এই হৈছে শোণিতপুৰ জিলাৰ খেলমাটি বজাৰৰ দৃশ্য। এনেধৰণে ব্যৱসায়ীসকলে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিছে। উপায় নাই, বুজিয়ে নাপায় যেতিয়া কি ক'ব। আপুনিও দেখোন লগোৱা? মই লগোৱা নাই, মানে মই বজাৰ আহিছিলোঁ, কিন্তু মই পাহৰি গুচি আহিলোঁ। নিশ্চয়কৈ এনেধৰণে বহু লোকে ভেঙুচালি দেখা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ, এয়া হৈছে শোণিতপুৰ জিলাৰ খেলমাটি বজাৰৰ দৃশ্য। এনেধৰণে এই বজাৰখনত বহু লোক এনেধৰণে। ইফালে কোভিডৰ দ্বিতীয়টো ঢৌৱে বিগত বৰ্ষৰ দৰে এইবাৰো ব্যাপক প্ৰভাৱ পেলাইছে পৰ্যটনস্থলী কাজিৰঙাত। দ্ৰুতগতিত কোভিড ৰোগী বৃদ্ধি পোৱাৰ ফলত কাজিৰঙাত কমিছে পৰ্যটকৰ সংখ্যা, যাৰ বাবে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। ব্যক্তিগত খণ্ডৰ হাতী চাফাৰী কৰাই পৰিয়াল পোহপাল দিয়াসকলৰ এতিয়া অৱস্থা পানীত হাঁহ নচৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত একাংশ হাতী আনি কাজিৰঙাত ব্যৱসায় চলাই আহিছে ব্যক্তিগত হাতী চাফাৰী ব্যৱসায়ীসকলে। কাজিৰঙালৈ এতিয়া পৰ্যটক নহাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী বন্ধ হোৱাৰ পূৰ্বে এতিয়া গৃহস্থৰ ঘৰলৈ উভতাই পঠাইছে হাতী। হাতীৰ খাদ্য আৰু ভাড়া বহন কৰিব নোৱাৰি ইতিমধ্যেই প্ৰায় ৮টা হাতী উভতাই পঠাবলৈ বাধ্য হৈছে ব্যৱসায়ীসকলে।
মোৰ হাতী আছিলে দুটা মই আপোনাৰ ভাড়াত আনিছিলোঁ। ভাড়াত আনি দুটা হাতী মই ৱেষ্টাৰ্ণ ৰেঞ্জ বাগৰিত চলাই ব্যৱসায় কৰি আছিলোঁ। এতিয়া যিটো নেকি টুৰিষ্ট নাই, সেইকাৰণে আমি ভাবিছোঁ যে যোৱা বছৰ লকডাউন হৈছে, তাতো বহুতখিনি লছ হৈছে আৰু এইবাৰো এতিয়া টুৰিষ্ট নাই, সেইটো কাৰণে হাতীকেইটা পঠিওৱাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে পৰ্যটক অহা বন্ধ হৈছে ক'ভিড-19ৰ কাৰণে। সেই হেতুকে পৰ্যটক যেতিয়া নাই, আমাৰ যিটো ব্যক্তিগত হাতী, ইতিমধ্যে আমাৰ কেইজনমান আমাৰ হাতী চলোৱা ব্যৱসায়ীয়ে তেওঁলোকে হাতী পঠিয়াইছে। আমিও আজি পঠিওৱাৰ ব্যৱস্থা কৰিম আৰু ৰাখিলে হ'ব কি, লাষ্ট ইয়েৰটো আমাৰ বহুত লছ হৈছে হাতীত, এইবছৰো লছ হ'ব। মানে যেনেকৈ মানুহ হ'ব লাগিছিলে তেনেকৈ নহ'ল, ব্যৱসায়টো অতি নষ্টৰ ঘৰত গ'ল, বিৰাট লোকচানৰ ঘৰত গৈছে। সেইকাৰণে আজি হাতী পঠিওৱাৰ ব্যৱস্থা কৰিছোঁ। ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা। মঙলবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা 1651 গৰাকী। কামৰূপ মেট্ৰত সৰ্বাধিক এদিনতে আক্ৰান্ত 742 জন। ৰাজ্যত মঙলবাৰে সম্পন্ন হয় 67,151টা কোভিড টেষ্ট। কৰোনা সংক্ৰমণ বৃদ্ধিৰ হাৰ 2.46%। মঙলবাৰে ৰাজ্যত মৃত্যু হয় 3 জন আক্ৰান্তৰ। সন্ধিয়া 6 বজাৰ পিছত বন্ধ থাকিব ৰেস্তোৰাঁ, অৱশ্যে খোলা থাকিব হোটেল। হোটেলৰ সৈতে সংলগ্ন ৰেস্তোৰাঁও 6 বজাৰ পিছত খোলা থাকিব। অৱশ্যে হোটেলত থকা লোকেহে সেই ৰেস্তোৰাঁত খাদ্য ক্ৰয় কৰিব পাৰিব। ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এই কথা স্পষ্ট কৰি কয় যে ৰেস্তোৰাঁত বহিহে খাব নোৱাৰিব, কিন্তু ৰেস্তোৰাঁৰ পৰা খাদ্য লৈ যাব পাৰিব। যিবোৰ হোটেলৰ ভিতৰত আছে, ডাঙৰ হোটেলৰ ভিতৰত, সেইখিনি চলি থাকিব। তেওঁলোকৰ নিজৰ ৰেজিডেণ্ট ক্লায়েণ্টছ আছে, গেষ্ট আছে, সেইবোৰতো চলি থাকিব। এতিয়া আমি 10 দিনৰ কাৰণে বন্ধ কৰিছোঁ ৰেষ্টুৰেণ্ট 6টা বজাৰ পিছত। তাৰপিছত যদি 3 দিনৰ ভিতৰত দেখোঁ যে অকণ কমি গৈছে, তেতিয়া আকৌ আমি এইটো ৰেষ্ট্ৰিকশ্যনটো আঁতৰাই দিম। টেক ৱে হ'ব আৰু টেক ৱে ফেচিলিটিছটো মানুহে ব্যৱহাৰ কৰিব পাৰে, হোটেলবিলাকেও কৰিব পাৰে, ৰেষ্টুৰেণ্ট কৰিব পাৰে। অসমত বিনামূলীয়াকৈ প্ৰদান কৰিব কৰোনাৰ প্ৰতিষেধক। অসম আৰোগ্য নিধিৰ ধনেৰে প্ৰদান কৰিব ভেকচিন। 18 বছৰৰ পৰা 45 বছৰ বয়সৰ সকলো লোকক দিয়া হ'ব বিনামূলীয়া কৰোনাৰ প্ৰতিষেধক। টুইটযোগে এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 মে'ৰ পৰা 18 বছৰৰ পৰা 45 বছৰ বয়সলৈ সকলো লোকক দিয়া হ'ব কৰোনা ভেকচিন। বিগত বৰ্ষত কৰোনাৰে যুঁজিবলৈ ৰাইজে অসম আৰোগ্য নিধিলৈ আগবঢ়াইছিল ধন। 1 কোটি কোভিড ভেকচিন দিয়াৰ বাবে কেন্দ্ৰক আবেদন অসম চৰকাৰৰ। কৰোনাৰ সংক্ৰমণক লৈ উদ্বিগ্ন কামৰূপ মহানগৰ জিলা প্ৰশাসন। জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ জৰুৰী বৈঠক। ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু হোটেলৰ মাজত টাই আপৰ নিৰ্দেশ। চিকিৎসালয়ত বিচনা খালী নাথাকিলে ৰোগীক স্থানান্তৰ কৰিব সমীপৰ হোটেললৈ। কৰোনা সংক্ৰমণক লৈ উদ্বিগ্ন কামৰূপ মহানগৰ জিলা প্ৰশাসন। জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ জৰুৰী বৈঠক। ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু হোটেলৰ মাজত টাই আপৰ নিৰ্দেশ। চিকিৎসালয়ৰ বিচনা খালী নাথাকিলে ৰোগীক স্থানান্তৰ কৰা হ'ব সমীপৰ হোটেললৈ। দুধনৈত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজন যুৱকৰ। টাটা মেজিকৰ খুন্দাত থিতাতে নিহত হয় ৰাজা চাহা নামৰ যুৱকজন। মৃত যুৱকজনৰ ঘৰ দৰংগিৰিত। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰণি ভিঠাত সংঘটিত হয় এই দুৰ্ঘটনা সংঘটিত কৰা মেজিকখন জব্দ কৰা হৈছে। দৰংগিৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আছিল ৰাজা চাহা। মাজুলীৰ এজন খেতিয়কৰ 200 কুইণ্টল আলু গেলি গৈছে।
10 বিঘা মাটিত 1,20,000 টকা ব্যয় কৰি উৎপাদন কৰা সমুদায় আলু গেলি যোৱাত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকজনে। অতুল কলিতা নামৰ গায়ন গাঁৱৰ আদৰ্শ কৃষকজনে ইয়াৰ বাবে দোষাৰোপ কৰিছে উৎকল টিউবাৰ্ছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ বহিৰাগত কোম্পানীটোক। কৰ্ণাটকৰ কোম্পানীটোৱে যোৱা 1 নৱেম্বৰত আলু ক্ৰয়ৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছিল। কিন্তু আলু উৎপাদনৰ পিছত এতিয়ালৈকে নিবলৈ নহাত গেলি যাবলৈ আৰম্ভ কৰিছে আলুসমূহ। কোম্পানীটোৰ সৈতে যোগাযোগ কৰিও কোনো সঁহাৰি নোপোৱা বুলি অভিযোগ কৰে কৃষকজনে। আগবঢ়াইছো আমাৰ সাংবাদিক ভাস্কৰ জ্যোতিৰ ৰিপৰ্ট। তেখেতৰ দোকানৰ কাষতে এইসমূহ আলু জহি পচি যাবলৈ আৰম্ভ কৰিছে। এনেদৰে বৰ্তমান আলুসমূহ বস্তাত ভৰাই থৈছে। মই পোনপটীয়াকৈ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কি হৈছে, কিয় এনেদৰে আলুসমূহ বৰ্তমান এনেদৰে বান্ধি বস্তাত ভৰাই থোৱা হৈছে। এই ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ জৰিয়তে আলু খেতি কৰা হৈছিল। তেওঁ এতিয়া আলুখিনি নিবৰ টাইমত ক'লে কোল্ড ষ্ট'ৰ ৰাখি পেলাইহে পইচা দিম বুলি ক'লে। তেওঁ তেতিয়া ক'লো কোল্ড ষ্ট'ৰ ৰাখিয়ে পইচা দিব, কিন্তু আপুনি ৰিস্কটো লওক। তেওঁ তেতিয়া কৈছে মই ৰিস্ক ল'ব নোৱাৰো। তেতিয়া তেওঁ কৈছে যদি তুমি আলুটো নিদিয়া তেতিয়া কৰ্ণাটকৰ পৰা কেছ দিব তোমাৰ ওপৰত। মই তেতিয়া কৈছো আপুনি ৰিস্ক লওক, আমি আলুটো কাক দিম? কোম্পানীয়ে গাড়ী পঠিয়াই দিব। গাড়ীখন পঠিয়াই দিয়াত মই মালটো পেকিং কৰি লেবাৰ মই লগাই পেলাই দি দিব লাগিব। মই বোলো মই সেইটো কাম কৰিব নোৱাৰিম, কাৰণ লেবাৰক পইচা দিবলগীয়া হৈ আছে। সেইকাৰণে তেওঁ প্ৰতিটো মুহূৰ্ততে ভাবুকি দি আছে যে কৰ্ণাটকৰ পৰা কেছ আহিব বুলি পেলাই তেওঁ কৈ আছে। কোনে কৈ আছে কথাটো? ইছাৰ আলী ছাৰে কৈছে কৰ্ণাটকৰ পৰা কেছ দিব বুলি কৈ আছে। আৰু অযোধ্যা আহি পেলাই নিজে আমাৰ গাঁৱৰ ল'ৰাৰ আগতো কৈছে যে আলু যদি বিকি আছে তেতিয়াহ'লে জুন জুলাই মাহত বোলে কেছ আহিব, মাটি ভেটি চব যাব বুলি। অযোধ্যা দাস গ্ৰাম্য সেৱক, সেইজন গ্ৰাম্য সেৱক, সেইজনো একদম চোৰ। প্ৰথম অৱস্থাত ঠিকে আছে, তেওঁলোকে এতিয়া পইচা লৈ পেলাই এইবিলাক মাজুলী কৃষকৰ ওপৰত অত্যাচাৰ কৰিছে। খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটাই কাম কৰিব লাগে, তেওঁক ইয়াৰ পৰা চাকৰিৰ পৰা নিলম্বিতই কৰিব লাগে। তেওঁ চাকৰি মাত্ৰ ইয়াত ৰাখিবই নালাগে। ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰৰ ওপৰতে ডিপেণ্ড কৰি খেতি কৰিছো। সেইটো কোম্পানী হোৱাহেঁতেনতো আমি খেতিটো নকৰোঁ। তেওঁ নিজে আছে মাজুলীত, সেইকাৰণে আমি খেতিটো কৰিছিলো। তেওঁ নিজে কৈছে মই আছো, আপুনি ভয় কৰিব নালাগে বুলি কোৱা খাতিকে আমি খেতিটো কৰিছিলো। 11 ৰেটত আলুটো নিম, ইয়াৰ পৰা লৈ যাম বুলিহে কৈছিলে, কিন্তু কোল্ড ষ্ট'ৰত ৰখাৰ কথা কোৱা নাছিলে। তেওঁলোকে প্ৰতিটো মুঠত সৰিয়হ কৰিছিলো, সৰিয়হ 1 কেজিও সৰিয়হ দিয়া নাই। তেওঁলোকে অকল পইচা লওক, স্প্ৰে মেচিন বিচাৰিলে কয় পইচা দিয়ে 500। বস্তু বিকি বিকি খায়। তেওঁলোকে মাত্ৰ মাজুলী কৃষকে বস্তু নাপায়। তেওঁলোকে মাত্ৰ পইচাৰ কাৰণেহে ইয়াত চকী পাৰি বহি আছে, মাজুলী কৃষকৰ ওপৰত অত্যাচাৰ কৰিবলৈ। লকডাউনৰ পৰা ৰক্ষা কৰিব লাগিব দেশক। দেশবাসীক সম্বোধন কৰি এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাজ্যসমূহক কৰোনা ৰোধৰ অন্তিম বিকল্প অস্ত্ৰৰূপে লকডাউন ব্যৱহাৰ নকৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ। কোভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ যুৱ প্ৰজন্মক সহায় আগবঢ়াবলৈ আহ্বান জনাই মাইক্ৰ' কণ্টেইনমেণ্ট জোনত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰী মোদীৰ। আনহাতে সংবাদ মাধ্যমক ৰাজ্যৰ মাজত সৃষ্টি হোৱা ভয় শংকা দূৰ কৰাৰ লগতে অপপ্ৰচাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। मेरा युवा साथियों से अनुरोध है कि वो अपनी सोसाइटी में, मोहल्ले में, अपार्टमेंट्स में छोटी छोटी कमेटियां बनाकर कोविड अनुशासन पालन करवाने में मदद करें। हम ऐसा करेंगे तो सरकारों को न कभी कंटेनमेंट जोन लगाने की जरूरत पड़ेगी, न कर्फ्यू लगाने की जरूरत पड़ेगी, और लॉकडाउन का तो सवाल ही नहीं उठता है, आवश्यकता ही नहीं पड़ेगी। घर में ऐसा माहौल बनाइए कि बिना काम, बिना कारण घर के लोग घर से बाहर न निकले। प्रचार माध्यमों से भी मेरी प्रार्थना है कि ऐसे संकट की घड़ी में वो लोगों को सतर्क और जागरूक करने के लिए जो प्रयास कर रहे हैं उसे और बढ़ाएं। इसके साथ ही इसके लिए भी काम करें कि डर का माहौल कम हो सके, लोग अफवाह और भ्रम में न आए। आज की स्थिति में हमें देश को लॉकडाउन से बचाना है। मैं राज्यों से भी अनुरोध करूंगा
कि वो लॉकडाउन को अंतिम विकल्प के रूप में ही इस्तेमाल करें। लॉकडाउन से बचने की भरपूर कोशिश करनी है और माइक्रो कंटेनमेंट जोन पर ही ध्यान केंद्रित करना है। हम अपनी अर्थव्यवस्था की सेहत भी सुधारेंगे और देशवासियों की सेहत का भी ध्यान रखेंगे। कोरोना संकट में देश के अनेक हिस्से में ऑक्सीजन की डिमांड बहुत ज्यादा बढ़ी है। इस विषय पर तेजी से और पूरी संवेदनशीलता के साथ काम किया जा रहा है। ऑक्सीजन प्रोडक्शन और सप्लाई को बढ़ाने के लिए भी कई स्तरों पर उपाय किए जा रहे हैं। जैसे ही कोरोना के केस बढ़े, देश के फार्मा सेक्टर ने दवाइयों का उत्पादन और बढ़ा दिया है। 1 मई के बाद से 18 वर्ष के ऊपर के किसी भी व्यक्ति को वैक्सीनेट किया जा सकेगा। अब भारत में जो वैक्सीन बनेगी उसका आधा हिस्सा सीधे राज्यों और अस्पतालों को भी मिलेगा। ৰঙিয়াত পুনৰ দুগৰাকী ৰেল যাত্ৰীৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ব্ৰহ্মপুত্ৰ মেইলেৰে ৰঙিয়ালৈ আহিছিল 2 যাত্ৰী। ৰঙিয়া ৰেল জংচনত কৰা পৰীক্ষাত হৰবিন্দৰ সিং আৰু অনিল সিঙৰ দেহত ধৰা পৰে কোভিড পজিটিভ। 2গৰাকী কোভিড আক্ৰান্ত লোকক শিঙিমাৰীৰ কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে ৰঙিয়া ৰেল জংচনত সোমবাৰেও 5গৰাকী ৰেল যাত্ৰীৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। করোনা সংক্রমণ রোধৰ বাবে চৰকাৰে নতুন এছঅপি জাৰি কৰাৰ লগে লগে তৎপৰ হৈছে আৰক্ষী প্ৰশাসন। দুধনৈ চলিল মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান। দুধনৈ থানাৰ সন্মুখত তালাচী চলাই আৰক্ষীয়ে মাস্ক পৰিধান নকৰা সকলক বিহিলে 1000 টকাকৈ জৰিমনা। ৰাজ্যৰ অন্য জিলাৰ দৰে গোৱালপাৰাতো করোনা আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰিছে আৰু তাৰে পৰিপ্ৰেক্ষিতত কঠোৰ হৈছে প্ৰশাসন, কঠোৰ হৈছে আৰক্ষী। আগবঢ়াইছোঁ আমাৰ সাংবাদিক অৰূপ নাথৰ ৰিপৰ্ট। দুধনৈত দেখিবলৈ পোৱা গৈছে মাস্কৰ বিৰুদ্ধে অভিযান চলিছে। ইয়াৰ পূৰ্বতে আমি দেখুৱাইছিলোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে মাস্ক পৰিধান নকৰা লোকসকলক সজাগতা সৃষ্টিৰ অৰ্থে আৰক্ষীয়ে একোখনকৈ মাস্ক প্ৰদান কৰিছিলে আৰু সজাগ কৰিছিলে। আৰু তাৰ পিছতো যদি লোকসকলে মাস্ক পৰিধান নকৰে তেতিয়া কিন্তু যি জৰিমনা সেয়া জৰিমনা বিহাৰ কথা কৈছিল। আৰু সেয়া যেন হ'ল আজি যি সতৰ্কতা আৰু সজাগতা সৃষ্টি কৰাৰ কাৰণে আৰক্ষীয়ে প্ৰচেষ্টা হাতত লৈছিলে, সেই প্ৰচেষ্টা যেন অথলে গৈছিলে। মাস্ক পৰিধান কিন্তু এতিয়াও কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এতিয়া জৰিমনা বিহিছে। মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এই দৃশ্য। যিসকল যান বাহনত যিসকল লোক মাস্ক পৰিধান নকৰাকৈ ওলাই আহিছে, ঘৰৰ বাহিৰৰ পৰা ওলাই আহিছে, সেইসকল লোকক জোৰ জবস্তি তেখেতসকলে ৰখুৱাইছে। কাৰণ ইতিমধ্যে ক'ব লাগিব, কাৰণ চৰকাৰে ইতিমধ্যে গাইডলাইন প্ৰকাশ কৰিছে যে মাস্ক পৰিধান কৰিব লাগিব, ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিব লাগিব, আৰু সেয়া নকৰিলে কিন্তু জৰিমনাৰ সন্মুখীন হ'ব লোকসকল। আৰু মোৰ সতীৰ্থই দেখা গৈছে এই দৃশ্য। এয়া দুধনৈ যি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে চেকিং চলাই আৰক্ষী প্ৰশাসনে, স্থানীয় প্ৰশাসন আছে, গোৱালপাৰা জিলা প্ৰশাসনৰ যি নিৰ্দেশাৱলী আৰু যি অসম চৰকাৰে যি নিৰ্দেশাৱলী প্ৰস্তুত কৰিছিলে আৰু যি নিৰ্দেশ দিছিলে, তাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে দেখিবলৈ পোৱা গৈছে। আৰু ক'ব লাগিব যে নতুন এছঅপি চৰকাৰে এছঅপি দাখিল কৰিছে আৰু সেই এছঅপিৰ কাৰণে দেখিবলৈ পোৱা গৈছে এনেধৰণে সতৰ্ক হৈ পৰিছে। কাৰণ কৰোণা ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে। গোৱালপাৰা জিলাতো কেইবাজনো লোক আক্ৰান্ত হোৱাৰ নতুনকৈ খবৰ আহি পৰিছে আমাৰ হাতত। আৰু তাৰ পৰিপ্ৰেক্ষিতত এয়া পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। আৰক্ষী প্ৰশাসনে কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে, কাৰণ নিৰ্দেশ ইতিমধ্যে আহিছে চৰকাৰৰ ফালৰ পৰা। চৰকাৰী যি নিৰ্দেশ, যি নিয়মাৱলী সেয়া মানি চলিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে। আৰু সেই নিৰ্দেশ যোনে অমান্য কৰিছে সেইসকলৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে, প্ৰশাসন কঠোৰ হৈছে। আৰু সেইসকল লোকক 1000 টকাকৈ জৰিমনা বিহা আমি দেখিবলৈ পাইছোঁ। আৰক্ষী বিষয়াগৰাকী আমাৰ সৈতে আছে, তেখেতৰ পৰা কিছু কথা জানিবৰ কাৰণে আমি চেষ্টা কৰিম। যদিও এতিয়াও একাংশ লোকে মাস্ক পৰিধান কৰা নাই, সেইসকল লোকৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে? আজি মেজিষ্ট্ৰেট ছাৰ স্বয়ং আছে, সেইমতে যিসকলে ক'ভিড প্ৰট'কল ভাঙি আছে তেওঁলোকক আজি সেইমতে এজ পাৰ ল 1000 ৰুপিজ উইদাউট মাস্কত যিখিনি পাইছোঁ ফাইন কাটিছোঁ। আৰু ৰাইজৰ প্ৰতি অনুৰোধ থাকিল প্ৰত্যেকজন যাতে সচেতন হয়, মাস্কটো ব্যৱহাৰ কৰক। আমাৰ কাৰণে নহয়, প্ৰত্যেকজনৰ নিজৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে। মই সেইকাৰণে ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনালোঁ, বাহিৰলৈ ওলোৱাৰ লগে লগে প্ৰত্যেকজন নাগৰিকে মাস্কটো ব্যৱহাৰ কৰক।
বাহিৰলৈ ওলোৱাৰ লগে লগে প্ৰত্যেকজন নাগৰিকে মাস্ক ব্যৱহাৰ কৰক আপোনালোকে য'তেই গৈছে মাস্কখন পৰিধান কৰক আৰু কোভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত চৰকাৰে হওক বা নিজেও এগৰাকী যোদ্ধা হিচাপে পৰিগণিত হওক বা ওলাই